হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। চ' গাইজ সকলোকে মোৰ এই চেনেলটোলৈ সকলোৱে স্বাগতম জনাইছোঁ। আৰু মানে আজি এইটো দেখিছেনে, বহুত দিনৰ পিছত এইটো জমা কৰি এইটো আজি ভাগিম। আৰু এইটো একচুৱেলি সপোন পূৰা হ'বলৈ গৈ আছে। আপোনালোকৰ ভিডিঅ'টো চাই যাওক। কাইলৈ বস্তু এটা ল'ম, এইটোত যিমান টকা ল'ব সেইখিনি টকাৰে মই বস্তু এটা ল'ম। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। যিটো ভাগিম কিমান পইচা ওলাব সেইটোকে চাম। আমাৰ সপোন এটা পূৰণ হ'ব আজি। সপোন এটা পূৰা হ'ব। ভাগে গাড়ী কিমান ওলাব? নাজানো কিমান ওলাব, তুমিহে জানিবা, আগৰ পৰা ভৰাই আছা যিহেতু। 1 2 ৰ'বা। ৱাও, উঠছি। হিচাপ কৰিম কিমান ওলাই। 500 টকীয়া আছে, কিমান ওলাই হিচাপ কৰিম এতিয়া দেই। চাই যাওক ভিডিঅ'টো। বস্তুটো ল'ম কাইলৈ, এই দেখাই গৈ আছে কাইলৈ। দুইটা হ'ল, এক ফাল্লা দুই ফাল্লা। সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব। যদি নোলায় তুমিহে ভৰাইছা, সেইটো মই নাজানিম। এইটো তোমাক হেৰি দিয়া কোন আছিলে? এইটো আইডিয়াটো মই দিছিলোঁ। সেই আইডিয়া মতে আজি কি হয় নাজানো, ভগৱানে কি কয় যে দিনত তুমি দিনে 200কৈ ভৰাবা। দিনে 200কৈ ভৰা হেৰিয়া, তাৰপিছত লাষ্টত যিমানটো নাই ইমান থাক। কাইলৈ সপোন পূৰা হ'ব গৈ আছে, দেখাই গৈ আছে। কষ্টৰ ফল আৰু কষ্টৰ ফল, দিন ৰাত একাকাৰ কৰি কষ্ট কৰা ফল। তুমি লকাৰৰ চাবিটো কি কৈছিলে? এইটো লকাৰৰ চাবি। তুমি গণনা কৰি গৈছা নেকি? নহয়, তুমি এটা কথা কোৱা, এই লকাৰৰ চাবিটো তুমি কিয় লৈছিলা? মায়ে বিচাৰি হাহাকাৰ কৰি হৈছে, এই লকাৰৰ চাবি ইয়াত ভৰাই থৈ দিছে গড্ৰেজৰ। মায়ে কৈ আছে হেৰালে এইয়া চোৰ এইজন, গড্ৰেজৰ লকাৰৰ চাবি চোৰ। তুমি ভৰাই থৈছা চাগে কিবা এটা হেৰিয়ত। মায়ে এনেই হেৰালো কৈ আছে। আৰু 500 নোট আছে জানো? আছে। निकल गया मेरा पैसा, लेकिन जो तो भी कर। আমাৰ ইয়াত বৰ্তমান আজি বাইক ল'ব আহিলে। এয়া এখন বাইক। আৰু ৰাইজে হিচাপ নিকাচত বহি আছে ইয়াত। কিন্তু বাটত আহোঁতে কৈছোঁ।
ফাইনেলি বাইক লৈ কমপ্লিট হৈ গ'ল বাইক সেই নামি আছে দেখিছে নহয় বাইককেইটা লৈ আহা অঁ অঁ বাইক নামি আছে আপুনি দেখাই চাহ খুৱাই ঠগিছে সেই কাপ তাকো এয়া চাহ কাপ খাই ঠগিছে সাধে সাধে চাহ একো নাই অকণমান আনিছে কোনে আনিছে এখন বাবুৱে আনিছে সেনেকৈ নহয় ইয়াত ইয়াত দিয়ে ইয়াত ভৰি দিয়ে ইয়াত অঁ উঠা অঁ তুমি চাবি আনি দিলে ভুং কৰিবা অঁ স্পন পৰিলে অঁ সিয়েনো ষ্টাৰ্ট দিব ষ্টাৰ্ট দিলে ভুং কৰিব অঁ মই নচোঁ তিনি কি ধোৱা কিয় ওলাইছে কি কৈছে এয়া আমাৰ সপোনবিলাক এনেকৈ পূৰণ হয় সৰু সুৰাকৈ হ'লেও সপোনবিলাক আমাৰ আমি সৰু মানুহ সৰু সপোনবিলাক এনেকৈ পূৰণ হয় তোমাৰ সপোনবিলাক সদায় যেন এনেকৈ পূৰণ হৈ যায় লাইক কৰিছে আমাৰ গোঁসাই মানুহে লাইক কৰিছে নে কেনেকুৱা লাগিছে লাইক কৰিছে ধুনীয়া লাগিছে মানে সি লাইক কৰিছে পচন্দ কৰিছে বা ইংলিছতে কয় দে আমাৰ গোঁসাই লাইক কৰিছোঁ বাহ আমি যে কওঁ কেতিয়াবা লাইক কৰিছে কিউট লাগিছে সি লাইক কৰিছোঁ কেনেকুৱা লাগিছে কি কেনেকুৱা লাগিছে সুধি আছে ধুন ধুনীয়া কি কৰিছে তই লাইক কৰিছে নে মোৰ আজি কি আনিলো পুপু আমি কি আনিলো কেনেকুৱা বাইক ধুনীয়া বাইক আনিলা নাই তুমি কি কৰিছা দাদাক তই কি কৈছে বাইকখন লাইক কৰিছোঁ লাইক কৰিছে হয় নহয় ভাল লাগিছে নাই হে তই চলাবি নি তই চলাবি কেতিয়া চলাবি এতিয়া চলাব কাইলৈ মোক এতিয়া কি কৈছে চাবি লাগে চলাবি নেকি সঁচাকে ক'লৈ যাবি তাৰপা ভুং ভুং কৰিবি ৰবি আকৌ হেৰি নমু নমু কৰি লওক ৰ এটা পঢ়ি থাকা সেইপিনে নামঘৰলৈ কৈ দিয়া নামঘৰৰ পৰা পানী আনিছে কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু তোমাৰ বস্তু তোমাৰ নামত ওলাইছে প্ৰভু তুমি যাতে এই বস্তুভাগ অমংগলে ৰাখা প্ৰভু উঠিলা আকৌ বাদ বন্ধ কৰি নিবি এই তামোল পাণযোৰ নামঘৰত থৈ আহিবি
সেৱা গোবিন্দ নাজানো একোবাই জীৱত সেৱাত ৰহিব কৰিনা কৰি তেহৰি জোৰাই প্ৰভু কৰি থৰি জোৰাই হে প্ৰভু আপোনাৰ বস্তু আপুনি যাতে সমংগলে চলাই প্ৰভু তাৰে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছে প্ৰভু কৃষ্ণ তাৰে প্ৰাৰ্থনা জনাইছোঁ প্ৰভু কৃষ্ণ 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 তুমি তামোল পানী থৈ আহা স্পঞ্জ খুলিলা তামোল পানী থৈ আহা তামোল পানী আগত পাৰিবা দেই লাহেকে পাৰিবা দেই লাহেকে মাটি পাৰিবা দেই নাম দে গুৰু ভগৱান ৰাগমন চিত্তন তোমাৰ চৰণত ধুনীয়াকে পাৰিবা দেই আগত পাৰিবা দেই সেই আঁঠু খাই থোৱা নাখায় নহয় আনিবি ইয়াত আহা ইয়াত নহ'ব আমাৰ ফাদাৰে চলাব দেই বাবাই কৃষ্ণ চা চা কাকা উঠি লওক উঠাহি বহাহি পকাই দে এইডাল টানি লওক গা লওক উঠি লোৱা ভালকৈ শিকি লওক সেইফালে ধৰি থাকক এখন ধৰি এখন ধৰি ইফালে দিয়ক ষ্টেণ্ডডাল শিকক এডাল একেবাৰে নিদিব সেইডাল একে ধৰিয়ে থাকক পূৰা একে ধৰিয়ে দিব এইটো দবাই লওক তাৰপৰা এইটো পকাক এডাল একেবাৰে নিদিব সেইটো পকাক ডাঙৰকৈ ধৰিয়ে থাকক ডাঙৰ বাবা আঁতৰি দিয়া অনুভৱ কওক কেনেকুৱা লাগিছে বাবা কওক কেনেকুৱা লাগিছে ভাল লাগিছে নে পুপু চলাবি নে তোমাৰ অনুভৱ কোৱা মোৰ ভালে লাগিব ভালেই